নমস্কাৰ জয় হিন্দ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি কথা পাতিম টি আৰ্মিৰ বিষয়ে। সকলোৱে গম পাইছে যে টি আৰ্মিৰ এটা নটিফিকেশন ভাইৰেল হৈ আছে আৰু সেই নটিফিকেশনটো কিমান সত্য হয় সেই বিষয়ে আমি কথা পাতিম। টি আৰ্মিৰ এটা নটিফিকেশন যেটো ওলাই আছে নিউজ পেপাৰত এইটো পুৰা ৰাইট হয় আৰু ইয়াতে আপোনালোকৰ কি বিষয়ে এপ্লাই হ'ব বা কোনটো কেটেগৰীত এপ্লাই হ'ব সেই বিষয়ে কথা পাতিম। ফাৰ্ষ্ট অফ অল ইয়াতে আপোনালোকৰ অফিচাৰ ৰেংকত আপোনালোকৰ এপ্লাই হ'ব। যিসকলে অফিচাৰ ৰেংকত যাবলৈ বিচাৰে সেইকাৰণে সিহঁতৰ কাৰণে বহুত এটা ডাঙৰ অপৰচুনিটি হয়। আৰু ইয়াতে আপোনালোকৰ এজ লিমিট কিমান থাকিব, এজ লিমিট থাকিব আপোনালোকৰ 18 বয়সৰ পৰা 42 বয়সলৈকে থাকিব। 18 পৰা 42 বয়সলৈকে আপোনালোকৰ এজ লিমিট থাকিব। নেক্সট হৈ গ'ল আপোনাৰ কোনে কোনে এপ্লাই কৰিব পাৰিব, ফিমেল আৰু মেল দুটাই এপ্লাই কৰিব পাৰিব। আৰু নেশ্যনেলিটি যেটা থাকিব লাগিব এইটো ইণ্ডিয়ান হ'ব লাগিব। ইণ্ডিয়াৰ যিকোনো জাগাৰ পৰা এইটো আপুনি এপ্লাই কৰিব পাৰে। নেক্সট হৈ গ'ল আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন কিমান থাকিব লাগিব, আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন যদি কৰি ৰাখিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত হৈ গ'ল এইটো অফলাইন মোড হ'ব না অনলাইন মোড হ'ব, এইটো ডাঙৰ কুৱেশ্যন হয়। এইটো যিহেতু অফিচাৰ ৰেংকত এইটো ভৰ্তিটো হয়, ইয়াত অনলাইন মোড আপোনালোকে এপ্লাই কৰিব লাগিব। আমি সাধাৰণতে জানো যে টি আৰ্মিত কোনো ধৰণৰ এপ্লাই কৰিব নালাগে, বাট ইয়াতে কি আছে অফিচাৰ ৰেংকত যিসকলে এপ্লাই কৰে সেইসকলৰ কাৰণে অনলাইন মোডত এপ্লাই কৰিব লাগে আৰু তাৰ কাৰণে এটা পে কৰিব লাগে 500 ৰুপিজ। ঠিক আছে, আৰু ইয়াতে আপোনাৰ সিলেকশন প্ৰসেসটো কেনেকা ধৰণৰ হ'ব। প্ৰথমে আপোনালোকৰ সিলেকশন প্ৰসেসটো মই জনাই দি আছো। সিলেকশন প্ৰথম আপোনালোকৰ যেটো পেপাৰ হ'ব তাতে আপোনালোকৰ 100 মাৰ্ক থাকিব আৰু 50 মাৰ্ক যেটো ম্যাথমেটিক্সৰ পৰা আহিব আৰু 50 মাৰ্ক ৰিজনিংৰ পৰা আহিব। নেক্সট যেটো পেপাৰ থাকিব তাতেও আপোনালোকৰ 100 মাৰ্কে থাকিব। 50 মাৰ্ক আপোনালোকৰ জেনেৰেল নলেজৰ পৰা আহিব আৰু 50 মাৰ্ক আপোনালোকৰ ইংলিছৰ পৰা আহিব। আৰু গোটেই টোটেল আপোনালোকৰ হ'ব 200 মাৰ্কৰ কুৱেশ্যন পেপাৰ আৰু 200 মাৰ্কৰ ভিতৰত আপুনি যিটো মাৰ্ক পাব তাৰ ওপৰত বেস্ড কৰি আপোনালোকৰ SSB ইন্টাৰভিউৰ কাৰণে মাতা হ'ব। আৰু SSB ইন্টাৰভিউ হৈ যোৱাৰ পিছত আপোনালোকৰ মেডিকেল হ'ব। মেডিকেলৰ লগতে আপোনাৰ কি হ'ব ডকুমেন্ট ভেৰিফিকেশ্যনো হৈ যাব। তাৰপিছত আপোনালোকৰ মেৰিট লিষ্ট দিয়া হ'ব আৰু সিলেকশন প্ৰসেসটো এইদৰে মেৰিট লিষ্ট দিয়াৰ পিছত আপোনালোকে সিলেক্ট হ'ব আৰু যিকেইটা সিলেক্ট হ'ব সেইকেইটা কল লেটাৰ পাব। সেই কল লেটাৰ অনুযায়ী আপোনালোকে ৰিপৰ্ট কৰিব লাগিব। তো এতিয়ালৈকে যিখিনি দিলো গোটেইখিনি আছিল সিলেকশন প্ৰসেস। এপ্লাই ডেটটো হ'ব 12 জুলাই 2025 পৰা আৰম্ভ কৰি 20 জুন 2025 লৈকে হ'ব। আৰু নেক্সট আপোনাৰ যেটো এক্সাম হ'ব, এক্সাম ডেটটো হ'ব 20 জুলাই আৰু এইটো টেন্টেটিভ হয়। 20 তাৰিখে হ'ব বুলি ইয়াতে টেন্টেটিভলি দিয়া আছে নটিফিকেশনত বা অফিচিয়েল ৱেবসাইটত আপোনালোকে চেক কৰিব পাৰে। ইণ্ডিয়ান আৰ্মি ৱেবসাইট যেটো আছে তাৰে পৰা আপুনি এপ্লাই কৰিব পাৰিব, নহলে আপোনালোকে ইণ্ডিয়ান টেৰিটৰিয়েল আৰ্মি .gov.in ৰ পৰা যাই কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি আছিল আজি ভিডিঅ'টো কেনেকে লাগিল। যদি ভাল লাগিছে প্লিজ লাইক কৰিব এণ্ড মোৰ চেনেলটো নতুন যদি আহিছে সাবস্ক্ৰাইব কৰি ল'ব। আশা কৰো অতি সোনকালে নতুন এটা ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় ভাৰত।